হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু বিশ্বাসীসকল, সদায় দিন ঈশ্বৰে আমাক তেওঁৰ অনুগ্ৰহত ভালে ৰাখি আছে আৰু এনেকৈ আমাক সদায় দিন সময়বিলাক মিলাই আছে। তাৰ কাৰণে ঈশ্বৰ ধন্যবাদ দিওঁ। আহক আজি দিনটো যাতে আশীৰ্বাদেৰে পৰিপূৰ্ণ হয়, আৰম্ভণি যাতে আমি শুভ মংগলৰে কৰিব পাৰোঁ, তাৰ কাৰণে ঈশ্বৰৰ বাক্য আজি আমি লৈছোঁ ইব্ৰী 13 অধ্যায়ৰ 1 আৰু 2 পদ। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, ভাতৃপ্ৰেম চলি থাকক, তোমালোকে অতিথি সেৱা নাপাহৰিবা, কিয়নো তাৰ দ্বাৰাই কোনোৱে নাজানি স্বৰ্গদূতবিলাককেই আলহী সুধিলে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰভু বিশ্বাসীসকল, ইয়াতে আমাক 13 অধ্যায়ৰ যদি আমি ওপৰৰ লাইনত যদি চাওঁ, তেনেহ'লে ইয়াতে আমাৰ কাৰণে এনেকৈ লিখিছে যে নানা ধৰ্মবিধি আৰু শেষ কথা। আমেন। যিটো ইব্ৰীবিলাকৰ কাৰণে যিটো পত্ৰ লিখা হৈছে, ইয়াতে এই ইব্ৰী মানুহবিলাকৰ কাৰণে লিখিছে যে ভাতৃপ্ৰেম চলি থাকক। ভাতৃপ্ৰেম, যিটো ভাই ভনী প্ৰেম, একে সহভাগিতাৰ প্ৰেমটো চলি থাকক বুলি কৈছে। কিয়নো আজিৰ সময়ত, আজিৰ কালিৰ যিটো পৰিস্থিতি, আজি চলি থকা পৰিস্থিতিত আমি দেখিবলৈ পাওঁ, নিজৰ পৰিয়ালতে শত্ৰুতা জন্মে, নিজৰ মাজতে আমি শত্ৰুতা দেখিবলৈ পোৱা যাওঁ। সেইকাৰণে ইয়াতে কৈছে, যদি আমি নিজৰ পৰিয়ালতে বা নিজৰ মাজতে যদি এনেকুৱা শত্ৰু ভাৱ থাকে, নিমিলা কথা যদি থাকে, তেনেহ'লে আমি মণ্ডলীত কেনেকৈ কামবিলাক কৰিম? প্ৰভু বিশ্বাসীসকল, এটা মণ্ডলী কৰিলে নানা ধৰণৰ জাতি আহিব, নানা ধৰণৰ ভাষা কোৱা মানুহ আহিব, আৰু সেই সকলোবোৰ মিলি এটা মণ্ডলী হ'ব। তাতে আমি সকলোৰে কথা মিলি জুলি আমি একমত হ'ব লাগিব, ঐক্য হৈ আমি ঈশ্বৰৰ ৰাজ্যৰ কাৰণে চলাই নিব লাগিব। সেইকাৰণে ভাতৃপ্ৰেমটো বহুত প্ৰয়োজনীয় আৰু ভাতৃপ্ৰেমটো চলি থাকিব লাগে। কিয়নো আমি নিজৰ শৰীৰক, নিজৰ মাংসক, নিজৰ পৰিয়ালক যেনেকৈ আমি প্ৰেম কৰোঁ, ঠিক তেনেকৈ আমাৰ ওচৰ চুবুৰীয়া দেশ ৰাজ্যৰ মানুহবিলাকক আমি সেই প্ৰেমটো দেখাব লাগিব। নিজক যেনেকৈ আমি প্ৰেম কৰোঁ, ঠিক তেনেকৈ আমাৰ চুবুৰীয়াকো আমি প্ৰেম কৰিব লাগে। প্ৰভু বিশ্বাসীসকল, ঈশ্বৰৰ বাক্যই কৈছে, আমি যেনেকৈ ভাল পাওঁ, বেলেগে যেনেকৈ ব্যৱহাৰ কৰিলে আমি যেনেকৈ ভাল পাওঁ, ঠিক তেনেকৈ আমিও সেই ব্যৱহাৰটো বেলেগক কৰিব লাগে। হালেলুয়া। কিন্তু আমি নিজে যদি ভাল ব্যৱহাৰ খুজি থাকোঁ, কিন্তু আমি বেলেগক বেয়া ব্যৱহাৰ কৰি থাকোঁ, তেনেহ'লে আমি ঈশ্বৰৰ দৃষ্টিত আমি কুকৰ্ম কৰি আছোঁ, আমি ভাল কৰ্ম কৰা নাই, আমি বেয়া কৰ্ম কৰি আছোঁ। প্ৰভু বিশ্বাসীসকল, আমাক যদি ভাল সন্মান লাগে, ভাল আচাৰ ব্যৱহাৰ যদি আমি পাব বিচাৰোঁ, তেনেহ'লে আমি আগতীয়াকৈ সেই ভাল আচাৰ ব্যৱহাৰবোৰ আমি বেলেগৰ কাৰণে কৰি দেখুৱাব লাগিব। কিয়নো সন্মান দিয়া আৰু সন্মান পোৱা যাব। আমেন। সেইকাৰণে ভাতৃপ্ৰেম, কিন্তু ইয়াতে কেৱল এইটো ভাতৃপ্ৰেম কোৱা নাই যে নিজৰ পৰিয়ালৰ ভাই ভণ্টি এইবিলাককে যে ভাতৃপ্ৰেম কোৱা নাই। নিজৰ ফেমিলিততো থাকিবই, নিজৰ পৰিয়ালততো ভাই ভনীৰ প্ৰেম থাকিবই, কিন্তু আমি নিজৰ পৰিয়ালৰ নিচিনাকৈ আন এজন বেলেগ জাতিৰ ব্যক্তিকো যাতে আমি নিজৰ নিচিনাকৈ প্ৰেম কৰিব পাৰোঁ। আমি কোনোদিনো নেদেখা, কোনোদিনো লগ নোপোৱা, নিজৰ জাতি ধৰ্মৰ লগতো নিমিলা, এনেকুৱা ঈশ্বৰক নাজানা এটা ব্যক্তিকো যদি আমি নিজৰ নিচিনাকৈ প্ৰেম কৰোঁ, এই কথাটোৱে ইয়াতে কৈ আছে। প্ৰভু বিশ্বাসীসকল, ঈশ্বৰে জগতখনক ইমান প্ৰেম কৰিলে, সেইকাৰণেহে তেওঁ না জাতি চাইছে, না ভাষা বেগ চাইছে, নে লেতেৰা নে পাপী, তেওঁ একো চোৱা নাই, কেৱল তেওঁ প্ৰেমটোহে কৰিছে। হালেলুয়া। কেৱল তেওঁ প্ৰেমহে কৰিছে, আৰু তেওঁ প্ৰেমৰ বদলা একো খোজা নাই। কেৱল তেওঁ এইটো বিচাৰে যে ঈশ্বৰৰ সন্তান হ'বৰ কাৰণে তেওঁ কেৱল আমাক অধিকাৰ দিছে। তেওঁ বিশ্বাস খুজিছে খালি যে তেওঁৰ যে এজন পিতৃ ঈশ্বৰ আছে, তেওঁৰ বাদে যে কোনো নাই, আৰু তেওঁ যে আমাক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁৰ পুত্ৰ যীশুখ্ৰীষ্টক পঠাইছে, সেইখিনিহে যাতে আমি সম্পূৰ্ণকৈ জানো, আৰু এই কথা যাতে বেলেগক আমি ক'ব পাৰোঁ। যেনেকৈ তেওঁ আমাক উদ্ধাৰ কৰিলে, আমি যেনেকৈ এই উদ্ধাৰেৰে পৰিত্ৰাণ পালোঁ, মুক্তি পালোঁ, ঠিক তেনেকৈ আজি বেলেগ নগৰৰ, বেলেগ দেশৰ
মানুহবিলাকেও যাতে উদ্ধাৰ পায়, পৰিত্ৰাণ পায়। সেইকাৰণে আমাৰ ভাতৃ প্ৰেমটো বহুত জৰুৰী। আজি প্ৰেম নাথাকিলে মানে জগতখন পাপতে বন্দী হৈ থাকিলে হয়। ঈশ্বৰে প্ৰেমৰ যোগেৰেহে সকলোবোৰ জয়যুক্ত কৰিলে। সেইকাৰণে এই ঐশ্বৰীয় প্ৰেমটো আজি আমাৰ মাজত থাকিব লাগে। ঐশ্বৰিক যিটো ভাতৃ প্ৰেম, সেইটো আমি থাকিলে আজি আমি ঘৰত বহি থাকিব নালাগে। আমি ঘৰে ঘৰে যাই, জাগাই জাগাই যাই আমি ঈশ্বৰৰ বাৰ্তা প্ৰচাৰ কৰিব পাৰোঁ। সেই প্ৰেমটো থাকিলে মানে আমাৰ প্ৰেম কেৱল নিজৰবিলাককে চাই, নিজৰখিনিহে আমি চাওঁ। কিন্তু ভাতৃপ্ৰেম মানে কেৱল ঘৰৰ ভিতৰত থকা ভাতৃপ্ৰেমটো কোৱা নাই। নাজানা জাতি যিবিলাকে আমি চিনি নাপাওঁ, বাটে পথে আমি পাওঁ, লগ পাওঁ, মগনীয়া, দুখীয়া, এইবিলাকো আমাৰ ভাতৃয়ে হয়। এইবিলাকে ভাতৃ হয়। ইয়াতেহে ভাতৃপ্ৰেমটো বুজোৱা গৈছে। আমেন। আমি যদি নিজৰ ভাতৃ, নিজৰ ভণ্টি, নিজৰ ভাই বুলি ভাবোঁ, এইবিলাককো আমি ঈশ্বৰৰ বাৰ্তাটো আমি ক'ব পাৰোঁ। আৰু ভাতৃপ্ৰেম নাথাকিলে ইজনে সিজনক কাজিয়া, কাজিয়া, হুলস্থুল, শত্ৰুতা এইবিলাক জন্মিব। সেইকাৰণে কিন্তু ইয়াতে 2 নম্বৰত কোৱা আছে যে কিয়নো তাৰ দ্বাৰাই কোনোৱে নাজানি স্বৰ্গদূতবিলাককে আলহী সুধিলে বুলি কৈছে। কিয়নো এজন নজনা ব্যক্তিক যদি আমি সেৱা শুশ্ৰূষা কৰিব লগা হয়, আমি যদি সেইটোত আমনি পাওঁ, খং উঠোঁ, তেনেহ'লে কিজানি আমি ঈশ্বৰৰ দৃষ্টিত আমি দুষ্ট কৰ্ম কৰিছোঁ। কিয়নো স্বৰ্গদূতবিলাকেও আলহী নিচিনাকৈ আহে। প্ৰভুচাকীসকল, আমি জানো যে পুৰণা নিয়মত যিটো লুতৰ ঘৰত আহিছিলে স্বৰ্গদূতবিলাকে অতিথি হৈ পেলাই, আৰু সেই ঠাইৰ মানুহবিলাকে, চতুম ঘুমৰাৰ ঠাইৰ মানুহবিলাকে সেই অতিথিবিলাকক মাৰিবলৈ আহিছিলে। কিন্তু শেষত তেওঁবিলাকৰ চকু অন্ধ হৈ গ'ল, তেওঁবিলাকক বিচাৰি নাপালে। ঠিক তেনেকৈ আমি নাজনা সময়তো স্বৰ্গদূতবিলাকে আহিব পাৰে। স্বৰ্গদূতবিলাকে আহিব আৰু আমি তেওঁবিলাকক যাতে সেৱা জ্ঞান নকৰোঁ। কিয়নো ঈশ্বৰে আহে, ঈশ্বৰৰ দূতবিলাকে সেই নাজানা জাতি, দুখীয়া দৰিদ্ৰ হৈ পেলাই আহিব। আমি সেই সময়ত যাতে আমি নিজকে চেতনাত থাকিব লাগিব। আৰু আমাৰ ভিতৰত যদি সেই ঐশ্বৰীয় প্ৰেমটো থাকে, আমি সকলোকে সেই প্ৰেমৰ দৃষ্টিৰে আমি চাম, প্ৰেমৰ মৰমৰ দৃষ্টিৰে আমি চাম, যদি ঈশ্বৰীয় প্ৰেমটো আমাৰ লগত আছে, ভাতৃপ্ৰেমটো যদি আমাৰ লগত আছে। প্ৰভুচাকীসকল, আমাৰ মাজত আজি ভাতৃপ্ৰেমটো নাইকিয়া হৈ গৈছে। সেইকাৰণে আমি নিজৰ পৰিয়ালত আমি ইজনে সিজনক দেখিব নোৱাৰে। নিজৰ দেশ ৰাজ্যত হাই কাজিয়া, নিজৰ ৰাজ্যত হাই কাজিয়া, হুলস্থুল, যুদ্ধ, এই সকলোবিলাক আমি সদায় ভাতৃপ্ৰেমটো বজাই ৰাখিব লাগে। আমি নিজৰ যিটো ঈশ্বৰীয় যিটো আমাৰ প্ৰেম হয়, সেইটো আমি পাহৰিব নালাগে, সেইটো আমি সেৱা জ্ঞান কৰিব নালাগে। প্ৰভুচাকীসকল, আমাৰ কপটীয়া প্ৰেম আৰু স্বাৰ্থপৰ প্ৰেম আমাক হ'ব নালাগে। আমি কেৱল ঐশ্বৰিক প্ৰেম, এইটো ঈশ্বৰৰ পৰা অহা ভাতৃপ্ৰেম, এইটোহে আমাক লাগে। হালেলুয়া। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু এই সুন্দৰ বাক্যৰ কাৰণে। প্ৰভু, তুমি যে প্ৰেম হয়, আৰু যিজনে তোমাত থাকে তেওঁ প্ৰেম কৰিবলৈ জানে, আৰু তুমি যিজনৰ লগত থাকা তেওঁ প্ৰেম কৰিব জানে। হালেলুয়া। আমি বিশ্বাস কৰোঁ আমাৰ সকলোৰে হৃদয়ত তুমি আছা, আৰু তুমি সকলোকে প্ৰেম দান কৰিলা। প্ৰভু, আজি সকলো দেশ ৰাজ্য তোমাৰ হাতত সমৰ্পণ কৰিছোঁ, যাতে সকলোৱে প্ৰেমেৰে পৰিপূৰ্ণ হয়। প্ৰভু, শুনি থকা কৈ থকা সকলোৰে ওপৰত তুমি একে সমানে আশীৰ্বাদ কৰিবা। এই সকলো যাচনা নাচৰথীয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড।